নমস্কাৰ, মই কৃষ্ণমণি চুতীয়া। আজি 4টা দিন আপোনালোকে জানে যে অসমৰ প্ৰতিভাৱান এজন কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল, ৰাজীৱ হদিয়া। আৰু আজি তাৰ গাঁৱৰ ঘৰলৈ আহিছিলোঁ, টুপচিঙা সেই গাঁওখনলৈ। 2011 চনতেই ৰাজীৱ হদিয়াই ৰাতিপুৱা এটা বেগ লৈ প্ৰায় 5 মান বজাত মোৰ ৰাজগড়স্থিত গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈছিল। আৰু সেইদিনাই মই তাক সুধিছিলোঁ যে তোৰ ঘৰ ক'ত? তেতিয়া সি কৈছিলে যে মোৰ ঘৰ হদিয়াত, বহুত ভিতৰত বুলি কৈছিলে। আৰু সি মোক কৈছিলে তাৰ নাম ৰাজীৱ গগৈ। আৰু সেই 2011 চনৰ শেষৰ ফালে তাক মই ৰাজীৱ হদিয়া নামেৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ। সি এটা খুব প্ৰতিভাৱান কণ্ঠশিল্পী আছিল, খুব ভাল চিন্তাৰ এজন ব্যক্তি আছিল। মোৰ ৰাংঢালী পৰিয়ালৰ আটাইতকৈ মোৰ প্ৰিয় আছিল এই ৰাজীৱ হদিয়া, কাৰণ তাক আমি বৰ অকালতে হেৰুৱালোঁ। আৰু হেৰুৱাই মই আজি 4 দিন একদম বাকৰুদ্ধ হৈ আছিলোঁ। আজি ইমান দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিলোঁ এটা কাৰণেই যে সেই 2011 চনতে কোৱা সেই তাৰ গাঁওখনলৈ আজি আহিলোঁ। আৰু আজি আহি দেখিলোঁহি যে ইমান ভিতৰুৱা অঞ্চলৰ পৰা সি গৈ মোৰ সেই গুৱাহাটীৰ ঘৰখন পাইছিলগৈ। আৰু সেই গুৱাহাটী ঘৰখনলৈ লৈ যোৱা মানুহটোৱে হৈছিলে ঋতুৰাজ বুঢ়াগোহাঁই, ঢলা ঋতুৰাজ বুঢ়াগোহাঁই। 2011 চনতে ঋতুৰ ৱাইফৰ ডাঙৰ মোমায়েকৰ ল'ৰা আছিল ৰাজীৱ হদিয়া। আৰু সি মোক কৈছিলে যে ককাই, ল'ৰা এটা আছে হদিয়াৰ, ৰাজীৱ গগৈ, বৰ ধুনীয়া গান গায়, গান লিখেও, গতিকে আপোনাক তাৰ ওচৰলৈ মই পঠাইছোঁ। এদিন দুদিন কৰি 3টা দিন সি নাইট ছুপাৰৰ টিকেট কাটিও কেঞ্চেল কৰে, সদায় কোনো দিন নাযায়। অৱশেষত গৈ 2011 চনত সি মোৰ ঘৰ পাইছিলগৈ। প্ৰায় 2টা বছৰ আমি একেলগতে আছিলোঁ। আৰু তাৰপিছত আহি সি তিনিচুকীয়াত নিগাজিকে থাকিবলৈ ল'লে, বিয়া বাৰু পাতি। মই তাক কৈছিলোঁ যে আৰু 2টা বছৰ তই আমাৰ লগত একেলগতে থাক। কিন্তু মই আজি তাৰ গাঁৱলৈ আহি এটা উপলব্ধি কৰিলোঁ, আৰু তাৰ মৃত্যুৰ পিছত মই এটা কথা উপলব্ধি কৰিলোঁ যে মই সামাজিক মাধ্যমেই হওক বা প্ৰচাৰ মাধ্যমেই হওক ৰাজীৱ হদিয়াক মৃত্যুৰ পিছত যিমান প্ৰচাৰ কৰিছে, তাৰ মৃত্যুৰ বাতৰিটো বহুত বহল প্ৰচাৰ হৈছে। ভালেই লাগিছে, কিন্তু জীয়াই থকা অৱস্থাত তাৰ যদি প্ৰতিভাখিনি তেনেদৰে প্ৰকাশ পালেহেঁতেন বা প্ৰচাৰ হ'লহেঁতেন, মোৰ আৰু ভাল লাগিলেহেঁতেন। মই তাক খুব কম সময় মোৰ লগত পালোঁ, কাৰণ সি বিয়া বাৰু পাতি তিনিচুকীয়াতে থাকিবলৈ ল'লে। আমি টেলিফোনতে কথা হৈ থাকোঁ। এইকেইদিন খুব সঘন যোগাযোগ আছিল বছৰৰ শেষৰ ফালে তাৰ লগত। আৰু ৰাংঢালী ৰিলিজৰ দিনাও সি এটা শুভেচ্ছা বাণী আপোনালোকলৈ পঠিয়াইছিলে, মই মোৰ পেজৰ জৰিয়তে আপোনালোকলৈ পঠাইছিলোঁ। সি আটাইতকৈ আনন্দিত হৈছিল ৰাংঢালী 25টা বছৰ যে অতিক্ৰম কৰিলে। আজি সেই টুপচিঙা গাঁওখন একদম নিজান নিপাল। এটা তাৰ কণমানি 7 বছৰীয়া ল'ৰা আছে, পৰিবাৰৰ মুখখন চাব নোৱাৰা অৱস্থা। মই সেই উপাসনাৰ চকুহাললৈ মই চাবই নোৱাৰিলোঁ। তাৰ মাক, দেউতাক, ককায়েক আৰু ভায়েক, আৰু গোটেই ঘৰখন সিয়ে চলাইছিল, গান গাই গাই। আৰু মই আজি এটা কথা উপলব্ধি কৰিলোঁ যে সি ইমান বছৰ গীত গালে, কিন্তু সি বাণিজ্যিক হ'বলৈ নিশিকিলে। কেনেধৰণে অৰ্থ উপাৰ্জন কৰি কেনেধৰণে মানুহে জীৱনটোক আগুৱাই নিব লাগে, সেইখিনি হয়তো সি বুজি উঠা নাছিল বহুদিনলৈকে। মই এতিয়া ৰাইজৰ লগত কথা পাতি গম পালোঁ যে শেষৰ পৰ্যায়ত সি বহুতখিনি কথাই বুজি উঠিছিলে। আৰু আজি মই গাঁওখনলৈ আহি মই একদম ম্ৰিয়মান হৈ পৰিলোঁ। বহুত দিনটো থাকিলোঁ তাৰ ঘৰত, প্ৰায় আধা দিনেই থাকিলোঁ। যিমান সময় বাগৰি গৈছিল সিমান গভীৰ হৈ গৈছিল মোৰ মনটো। আৰু সেইকাৰণে আজি কেইদিনমানৰ পৰাই তাক হেৰুৱাই একেবাৰে ভাল লগা নাছিল। মই সেইকাৰণে ৰাজীৱৰ মৃত্যুটো অনিবাৰ্য হ'বই, সকলোৰে মৃত্যু হ'বই। আমিও এদিন সেই একে পথতে আমি যাত্ৰী হ'ব লাগিব। কিন্তু কাৰোবাৰ পৰা কিবা পাব লগা থাকিলে তেওঁ সোনকালে গুচি গ'লে বহুত বেছিকৈ অশান্তি হয় মানুহৰ মন। তাৰ পৰা বহুত কিবা কিবি পাব লগা আছিল।
আজি গাঁওখনলৈ আহি দেখিলোঁ যে সঁচাকৈ সি কোৱাৰ দৰে সেই গাঁওখন আজি 2011 চনত সেইবিলাক ৰাস্তা ঘাট নাছিল। এতিয়া অৱশ্যে ৰাস্তা ঘাট হ'ল, কিন্তু এতিয়া কথা হ'ল কি পৰৱৰ্তী পৰ্যায়ত ৰাজীৱৰ পৰিয়ালটোৱে কেনেদৰে আগুৱাই যাব, সেই কণমানি ল'ৰাটোক লৈ তেওঁৰ পত্নীয়ে কেনেদৰে আগুৱাই যাব, এইটোৱে আটাইতকৈ ডাঙৰ কথা আহি পৰিছে। আৰু ৰাজীৱৰ সেই সৃষ্টিৰাজিক আমি কেনেদৰে জীয়াই ৰাখিম। মই আশা কৰিম যে নতুন প্ৰজন্মই বা আমাৰ শিল্পীসকলে ৰাজীৱ শদিয়াৰ এই শিল্পী সত্তাক আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু আমাৰ এটা আবেদন আছে চৰকাৰৰ প্ৰতি বা মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি যে তাৰ পৰিয়ালটো এটলিষ্ট শিল্পী সত্তাৰে চিন্তা কৰিলে ভাল হ'ব। কাৰণ তাৰ পৰিয়ালৰ ৱাইফৰ সাধাৰণ যদি যোগ্যতা অনুসৰিও এটা চাকৰি হয়, এটলিষ্ট তাৰ পৰিয়ালটোৱে তাৰ আত্মাই সদগতি লাভ কৰিব। কাৰণ ল'ৰাটোৰ ভৱিষ্যতটো নিশ্চিত হ'ব যে সি এজন ভাল মানুহ হ'ব পাৰিব। বহুতেই বহু আশা দি গৈছে। মই বহি থাকোঁতেই বহুত মানুহ আহিছে, বহুত গৈছে। আজি হাজাৰ হাজাৰ মানুহ তাৰ ঘৰলৈ সোঁত বৈছে। প্ৰত্যেকেই প্ৰতিশ্ৰুতি দি গৈছে, কিন্তু সেই প্ৰতিশ্ৰুতিবিলাক যাতে প্ৰতিশ্ৰুতি হৈ নৰয়, সেইটোৱে মই আশা কৰিম আজিৰ দিনটোত। আৰু মই আশা কৰিম যে মোৰ ব্যক্তিগতভাৱে মই ৰাজীৱ শদিয়াক যিমানখিনি তেওঁৰ শিল্পী সত্তাক জীয়াই ৰাখিব লাগে মোৰ ফালৰ পৰা মই সেইখিনি চেষ্টা কৰিম। আৰু আহিব লগা দিনবিলাকত এতিয়া আহিছে গৈছে মানুহ, ভাল লাগি আছে ঘৰখন। যেতিয়া মানুহ নহা হ'ব, সকলোৱে যেতিয়া পাহৰি যাব, অসমীয়া মানুহবিলাক আৱেগিক মানুহ, আপোনালোকে জানেই যে হঠাৎ পাহৰি যায়। আৰু মই ভাবোঁ যে যিসকলে প্ৰতিশ্ৰুতি দি গৈছে তেওঁলোকে এটলিষ্ট সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব। আৰু ৰাজীৱৰ পৰিয়ালটো সদায় আপোনালোকে খবৰ ৰাখিব। আৰু চৰকাৰৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ, শদিয়াবাসীৰ প্ৰতিও মোৰ এটা অনুৰোধ, শদিয়াৰ যিসকল সামাজিক ব্যক্তি যিসকলে ৰাইজৰ লগত লাগি থাকে, বিভিন্ন দল সংগঠনৰ প্ৰতিও মোৰ অনুৰোধ যে ৰাজীৱ শদিয়াক সদৌ অসম ছাত্ৰ সন্থাই কৈছে যে এটা প্ৰতিমূৰ্তি ৰাজীৱ শদিয়াৰ হ'ব। এইটো খুব ভাল লাগিলে শুনি। আৰু শদিয়া অঞ্চলৰ ৰাইজেও যাতে এটা দাবী থাকিব লাগে যে তেওঁৰ পৰিয়ালটোৱে এটা সংস্থাপন পায়। দল সংগঠনৰো এটা দাবী হ'ব লাগে। শিল্পীসকলেও এইটো একেমুখে ক'ব লাগে ৰাজীৱৰ পৰিয়ালটোৱে এটা সংস্থাপন পাব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়লৈও আমি শিল্পীসকলৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ ব্যক্তিগতভাৱেও, যে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী হৈছে আমাৰ সাংস্কৃতিক, বৌদ্ধিক আৰু আধ্যাত্মিক সকলো দিশৰ পৰাই তেওঁ অসমৰ মানুহৰ সহৃদয়ত আছে। আৰু সেইকাৰণে নিশ্চয় ৰাজীৱ শদিয়াৰ এই পৰিয়ালটোৰ কথা এবাৰ হ'লেও ভাবিব মুখ্যমন্ত্ৰী মহোদয়। আৰু অনাগত দিনত ৰাজীৱ শদিয়াৰ এই পৰিয়ালটোক এটা সংস্থাপন পোৱাৰ আশা কৰিম আমি। মনৰ কথাখিনি কাকনো প্ৰকাশ কৰিম বুলি ভাবিয়েই এই কথাখিনি সকলো ৰাইজৰ লগত একেলগে কথা পাতিব বিচাৰিলোঁ যে আপোনালোকৰ অনুভৱবিলাক কেনেকুৱা, আৰু আপোনালোকেও কি কৰিলে ভাল হয়, আপোনালোকৰ ভাল দিহা পৰামৰ্শ আমাক দিব। আৰু যাতে কোনো শিল্পীয়ে এনেদৰে খুব কম দিনৰ মাজতে আমাৰ মাজৰ পৰা হেৰাই নাযায়, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। কাৰোবাৰ পৰা কিবা পাব লগা থাকিলে কোনোবা সোনকালে হেৰাই গ'লে বেয়া লাগে। সেইকাৰণে মই সকলো ৰাইজক এটা অনুৰোধ কৰিছোঁ যাতে ৰাজীৱ শদিয়াৰ এই পৰিয়ালটিক কোনেও যাতে পাহৰি নাযায়, তাৰ প্ৰতি মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ।